আৰু উত্তৰাখণ্ড জাৰ্ণিৰ কিছুমান অংশ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আমাৰ ফ্লাইট আছিলে গুৱাহাটী টু দেহৰাদুন, কানেক্টিং ফ্লাইট আছিলে ভায়া কলকাতা হয়। এয়া কলকাতাৰ অকণমান অংশ ফ্লাইটৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছত চবচে বিউটিফুল ভিউ চাওক, গ্ৰেট হিমালয়ান ৰেঞ্জ, যিটো মোৰ উইণ্ড' ছিটৰ পৰা ইমান ধুনীয়াকৈ দেখা গৈছে নহয়। বতৰটোৱে ভাল আছিলে কাৰণে দেখিলোঁ চাগে, ভাল লাগিল। ইয়াৰ পিছত আমি ডিৰেক্টলি দেহৰাদুন পালোঁ। তাত এৰাতি থাকি আমি মছুৰী গ'লোঁ। মছুৰীৰ যিটো কেম্পটি ফল, ভেকেশ্যন মনাবৰ কাৰণে ইমান সুন্দৰ ঠাই। তাত আমি বহুত এনজয় কৰিলোঁ, ভাল লাগিলে। আহিব পাৰে ইয়াত। তাৰপিছত আমি গ'লোঁ নৈনিতাল, যিখন মোৰ সৰুকালিৰ পৰা বহুত ফেভৰেট হয় আৰু য'ত আহিবৰ কাৰণে বৰ মন কৰি আছিলোঁ। নৈনি লেকৰ পাৰত আমি বহিলোঁ, ব'টিং কৰিলোঁ, ভাল লাগিলে। ইয়াৰ পিছত আমি গ'লোঁ নিমকাৰ্লি বাবাৰ আশ্ৰম। একচুৱেলি ময়ো যিহেতু হনুমান ভক্ত, তাত আহিবৰ কাৰণে বৰ মন আছিলে, বৰ পবিত্ৰ ঠাই হয়, যিখন কেঞ্চি ধাম বুলি কোৱা হয়, সেয়াত আমি গ'লোঁ।